প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া কিছু সময় পিছতে আহিব, সময়তকৈ 1 ঘণ্টাৰ আগত। চ' এইটোৱে আমাক যথেষ্ট উৎসাহিত কৰিছে আৰু নিশ্চয়কৈ আমাৰ এই নতুন টাৰ্মিনেলটো আমাৰ এটা সপোনৰ টাৰ্মিনেল আছিলে আৰু এই নতুন টাৰ্মিনেলে গোটেই অসমবাসী ৰাইজক আগবঢ়াই যোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব অৰ্থনৈতিকভাৱে। আৰু আমি এখন বিশ্বমানৰ এটা এনেকুৱা ধৰণৰ এয়াৰপৰ্ট পাইছোঁ, যথেষ্ট আমাক উপকৃত কৰিব। আৰু বিশ্বৰ যদি বহুকেইটা বিমানবন্দৰত চাবলৈ যায়, এনেধৰণৰ টাৰ্মিনেল খুব কম, যিটো অসমত এইবাৰ নিৰ্মাণ কৰিবলৈ গৈ আছে। গতিকে আটকধুনীয়া এটা টাৰ্মিনেল, য'ত সমগ্ৰ যিসমূহ বিশ্বৰ পৰা অহা যিসমূহ পৰ্যটক হ'ব, তেওঁলোকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হ'ব। নিশ্চয়কৈ আমাৰ গোটেই পৰ্যটকৰ কাৰণেও বেনিফিট হ'ব, আমাৰ নিজৰ মানুহখিনিৰ কাৰণেও বেনিফিট হ'ব। কিয়নো মানুহ যেতিয়া ইয়াতে এয়াৰপৰ্টত নামিব, তেতিয়া এটা নতুন ধাৰণা অসমৰ প্ৰতি এটা নতুন ধাৰণা এটা হ'ব, ভাল এটা ধাৰণা হ'ব, যিটো এনেকৈ আমাৰ অসমখনক গৌৰৱান্বিত কৰিছে। কাৰ্যকৰ্তাসকলৰ সৈতে বিশেষ সন্মিলনত মিলিত হ'ব। এয়াৰ এক প্ৰকাৰ আশাৰ ৰেঙনি 26 যিহেতু নিৰ্বাচন 26 নিৰ্বাচন সমাগত। আৰু নিশ্চয়কৈ এইটোৱে আমি যি মাননীয় মুখ্যমন্ত্ৰীয়ে লক্ষ্য স্থিৰ কৰিছে যে আমি 100 মিছন আমাৰ 100+ আৰু নিশ্চয় আমাৰ 100+ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৃষ্ঠপোষকতাত 100+ হ'বলৈ গৈ আছে। বিধায়ক হেমাংগ ঠাকুৰে এনেধৰণে তেওঁ আহিছে। আমি ইতিমধ্যে কৈছোঁ প্ৰধানমন্ত্ৰীগৰাকী কিছু সময় পিছতে আহি ইয়াত উপস্থিত হ'ব। গতিকে প্ৰধানমন্ত্ৰীগৰাকীক আদৰিবলৈ সকলো মন্ত্ৰী বিধায়ক আহি উপস্থিত দেখিবলৈ পোৱা গৈছে। ৰমাকান্ত দেউৰী আমি এই মুহূৰ্তত দেখিছোঁ, ৰমাকান্ত দেউৰী আছে, আমি তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। প্ৰধানমন্ত্ৰীগৰাকী আহিব, আশাৰ ৰেঙনি নতুন টাৰ্মিনেল উদ্বোধন কৰিব, পৰ্যটকৰ বাবে ধুনীয়া টাৰ্মিনেল। কি ক'ব? অসমৰ কাৰণে এটা ঐতিহাসিক দিন, কাৰণ এইখন নতুন টাৰ্মিনেল হ'ব। এতিয়া ভাৰতবৰ্ষৰ ভিতৰত ৫ম স্থান হিচাপে নামাকৰণ কৰিছে। গতিকে আমি তাৰ কাৰণে আনন্দিত হৈছোঁ অসমবাসী ৰাইজে। সমান্তৰালকৈ কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰিব আৰু প্ৰথমবাৰৰ বাবে বাজপেয়ী ভৱনত প্ৰধানমন্ত্ৰীগৰাকীয়ে যাব। কাৰ্যকৰ্তাসকল উৎসাহী হ'ব 26ৰ নিৰ্বাচন সমাগত। 26ৰ নিৰ্বাচন সভাত আপুনি জানেই, গতিকে তাতকৈ কি ক'ম মই। গতিকে বিজেপি কাৰ্যকৰ্তা চব আনন্দিত। এইবাৰ কেনেকুৱা হ'ব ফলাফল? প্ৰধানমন্ত্ৰীগৰাকী আহিব, ৰণডংকা বজাব। বহুত আনন্দ, 100% ফলাফল। নিশ্চিতভাৱে আছিল ৰমাকান্ত দেউৰী বিধায়ক। আমি এই মুহূৰ্তত দেখুৱাইছোঁ, সকলোৱে আছে। আমি প্ৰকাশ দাস আছে, আমি এই মুহূৰ্তত প্ৰকাশ দাসৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। প্ৰধানমন্ত্ৰীগৰাকী আহিব, নতুন টাৰ্মিনেল উদ্বোধন কৰিব, কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰিব। 26ৰ নিৰ্বাচন সমাগত, এক প্ৰকাৰ নিৰ্বাচনী ৰণডংকা। কেনেধৰণে প্ৰস্তুত হৈছে প্ৰধানমন্ত্ৰীগৰাকীক আদৰি? ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসম প্ৰেম, অসমক ভাল পোৱা, অসমক উন্নয়নৰ দিশে আগুৱাই নিয়াৰ ক্ষেত্ৰত যি প্ৰচেষ্টা লৈছে, তাৰ আজি সকলোৱে প্ৰতিফলন দেখিছে। আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আজি মুকলি কৰিব ৰাইজৰ কাৰণে, নৰ্থ ইষ্ট ৰাইজৰ কাৰণে বা অসমৰ ৰাইজৰ কাৰণে। ইয়াত এটা বৃহৎ প্ৰকল্প। এই অসমৰ ৰাইজৰ এটা সপোন আছিল যে এটা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা বিমানবন্দৰ হোৱাটো অসমৰ ৰাইজৰ সপোন আছিলে আৰু এই সপোনক বাস্তৱ ৰূপ দিব। আৰু বিশেষভাৱে আজি আৰু অহাকালি এই দুটা দিন অসমবাসীৰ কাৰণে গৌৰৱৰ দিন, কাৰণ এই দুটা দিনত প্ৰায় 15,600 কোটি টকাৰ শিলান্যাস আৰু প্ৰকল্প মুকলি কৰিব। আৰু তাৰ ভিতৰত আমাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ এই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট। গতিকে অসমবাসীয়ে ভাবিব নোৱাৰা ধৰণে এনেকুৱা ধৰণৰ বৃহৎ বৃহৎ প্ৰকল্পৰে অসমখনক উন্নয়ন দিশত আগুৱাই নিয়াৰ কাৰণে যি আন্তৰিকতা দেখুৱাইছে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া, তাৰ কাৰণে আমি ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত অভিনন্দন জনাইছোঁ। আৰু অসমৰ অতি জনপ্ৰিয় লোকপ্ৰিয় মুখ্যমন্ত্ৰী, অতি দক্ষ মুখ্যমন্ত্ৰী, সকলো মুখ্যমন্ত্ৰীতকৈ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি প্ৰচেষ্টা, যি দক্ষতা, সেই দক্ষতাৰে আজি সমগ্ৰ অসমৰ আজি উন্নয়নৰ প্ৰতিচ্ছবি সাংঘাতিকভাৱে পৰিৱৰ্তন কৰিছে। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, 26ৰ নিৰ্বাচন আহি আছে। এই 26ৰ নিৰ্বাচনত অসমৰ ৰাইজে উন্নয়ন আৰু সুশাসন ইয়াৰ প্ৰতি মানুহে দেখিছে। আৰু অহা 26 চনৰ নিৰ্বাচনত পুনৰাই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হ'ব আৰু অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত অন্যতম উন্নত ৰাজ্য কৰাৰ যি সপোন, এই সপোন এতিয়া বাস্তৱত হোৱাৰ দিশত গতি কৰিছে। সমষ্টিৰ পৰা আপোনাৰ টিকেট প্ৰত্যাশী, গতিকে 26ৰ নিৰ্বাচনলৈ সাজু হৈছে নে নাই, যদিহে দলে টিকট দিয়ে? নিশ্চিতভাৱে দলে যদি এই ক্ষেত্ৰত বিবেচনা কৰে, নিশ্চয় সাজু শুৱালকুছি ৰাইজেও সেনেধৰণে এটা আশা কৰি আছে। আৰু এতিয়া সকলো কথা দলৰ ওপৰত বা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, প্ৰধানমন্ত্ৰী নিশ্চয়কৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, সকলোৰ ওপৰতে নিশ্চয় এই কথাটো নিৰ্ভৰ কৰিব। গতিকে দলে যদি বিবেচনা কৰে, নিশ্চয় এই দিশত হয়তো সৌভাগ্যৱান বুলি ভাবিম।